নমস্কাৰ এক নতুন অনুষ্ঠানৰ হৈতে ষ্টুডিঅত মই ৰুবুল দাস (2026) অসম বিধানসভাৰ নিৰ্বাচন অলপ বেলেগ হ'ব নতুন সমষ্টিৰ নামেৰে নতুন ডেমোগ্ৰাফিৰে অসমৰ ভোটাৰে ভোট দিব ৰাজনৈতিক নেতাসকলক নতুন সমীকৰণেৰে ৰাজনৈতিক নেতা আৰু ৰাজনৈতিক দলে নিৰ্বাচনী পথাৰত নামিব সমীকৰণ স্বাভাৱিকতেই এইবাৰ সলনি হ'ব কাৰণ প্ৰতিটো সমষ্টিৰ পৰিসৰ সলনি হৈছে প্ৰতিটো সমষ্টিত সলনি হৈছে জনগাঁথনি সলনি হোৱাৰ বাবে ফলাফলত কেনে ধৰণৰ প্ৰভাৱ পৰিব কোনোবা বিশেষ দলৰ লাভ হ'ব নেকি কোনোবা বিশেষ দলৰ ক্ষতি হ'ব নেকি ৰাজনৈতিক নেতাই ৰাজনৈতিক নোটবুকত নতুন জনগাঁথনিক লৈ অংক আৰম্ভ কৰিছে তেন্তে আপুনি মই বহি থাকিম কিয় আমিও সমীকৰণ কৰিম প্ৰতিটো নতুন বিধানসভা সমষ্টিৰ জনগাঁথনি স্থানীয় বিভিন্ন ইছ্যুক লৈ আমি আজিৰে পৰা আৰম্ভ কৰিছো এই নতুন অনুষ্ঠান প্ৰতিটো সমষ্টিৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়ত আমি আপোনাৰ সৈতে আৰম্ভ কৰিম সমীকৰণ আপুনি হাতত তুলি লওক কলম আৰু নোটবুক সিনিয়ৰ নিউজ এডিটৰ ৰুবুল দাসৰ সৈতে এতিয়াৰে পৰা প্ৰতিটো সমষ্টিৰ পলিটিকেল অংক সমীকৰণ 26 অনুষ্ঠান এতিয়া আৰম্ভ হৈছে 2026 নিৰ্বাচন বেলেগ হ'ব বুলি ইতিমধ্যে আমি কৈছো আপোনালোকক আৰু বিভিন্নজনে কৈছে যে 2026 নিৰ্বাচন সম্পূৰ্ণৰূপে পৃথক হ'ব এই কাৰণে কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ইতিমধ্যে জনগাঁথনি সলনি হৈ পৰিছে প্ৰায় প্ৰতিটো সমষ্টিৰ জনগাঁথনি সলনি হৈছে গতিকে প্ৰতিটো সমষ্টিত যি আঞ্চলিক ইছ্যুসমূহ আছে সামগ্ৰিকভাৱে যি ৰাজ্যৰ ইছ্যু আছে তাৰ লগতে আঞ্চলিক ইছ্যুসমূহো কিছু পৰিমাণে নিশ্চিতভাৱে সলনি হ'ব আৰু এই সামগ্ৰিকভাৱে এই ব্যৱস্থাটোৰ বাবে 2026 নিৰ্বাচন বেলেগ হ'ব আৰু 2026 নিৰ্বাচনত কি ধৰণৰ সমীকৰণ হ'ব কি ধৰণৰ অংক হ'ব কাৰণ প্ৰতিটো সমষ্টিৰে দেখিছে যে বহু গাঁও কৰ্তন কৰা হৈছে বহু সমষ্টিৰ নাম সলনি হৈছে বহু সমষ্টিত নতুনকৈ গাঁও অন্তৰ্ভুক্ত কৰা হৈছে আৰু নতুনকৈ এই যে গাঁও অন্তৰ্ভুক্ত কৰা হৈছে অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছে বা বিভিন্ন অঞ্চল কৰ্তন কৰা হৈছে তাৰ ফলত দেখা গৈছে সম্পূৰ্ণৰূপে জনগাঁথনি সলনি হৈছে সম্পূৰ্ণৰূপে পৰিসৰ সলনি হৈ পৰিছে গতিকে এই যে সমষ্টিসমূহ আছে প্ৰতিটো সমষ্টিত এইবাৰ অংক সলনি হোৱাটো প্ৰায় নিশ্চিত আৰু কি ধৰণে অংক সলনি হ'ব প্ৰতিটো অংকৰ কথা আমি প্ৰতিদিনেই আমি আপোনালোকৰ সৈতে পাতিম আৰু প্ৰতিটো অনুষ্ঠানত আমি এই ধৰণৰ কথাখিনি আমি পাতিম 2021 চনত কি ধৰণৰ সমীকৰণ আছিল কি ধৰণৰ তেওঁলোকে পাইছিল চাওক 2021 চনত ভাৰতীয় জনতা পাৰ্টিয়ে 29খন ক্ষমা কৰিব 93টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 60টা সমষ্টিত তেওঁলোকে 60টা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল আৰু যদি ভোট শ্বেয়াৰ চাওঁ আমি যিখন স্ক্ৰীনত দেখুৱাই আছো ভোট শ্বেয়াৰ 33.21% তেওঁলোকৰ ভোট শ্বেয়াৰ কিন্তু এটা কথা মন কৰিব এই ভোট শ্বেয়াৰটো হৈছে 93টা সমষ্টিত তেওঁলোকে খেলিছে 91টা সমষ্টিত তেওঁলোকে 93টা সমষ্টিত তেওঁলোকে খেলিছিল 60টা সমষ্টি তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল আৰু এইদৰে যদিহে আমি 126টা সমষ্টিৰ কথা কওঁ তেতিয়াহ'লে তেওঁলোকে 33.21% তেওঁলোকৰ ভোট শ্বেয়াৰ আছিল কিন্তু যদিহে আমি 93টা সমষ্টিৰ কথা আমি মনত ৰাখোঁ তেতিয়াহ'লে তেওঁলোকৰ ভোট শ্বেয়াৰ কিমান হ'ব আৰু তেতিয়া তেওঁলোকৰ ভোট শ্বেয়াৰ হৈছিল 26.31 অৰ্থাৎ যি ভোট শ্বেয়াৰ আছিল এই ভোট শ্বেয়াৰ যথেষ্ট নিশ্চিতভাৱে যথেষ্ট বেছি অৰ্থাৎ ক্ষমা কৰিব 45.71 অৰ্থাৎ এই ভাৰতীয় জনতা পাৰ্টিৰ যি লিখিছিল তেওঁলোকে যি একচুৱেল যি ভোটিং শ্বেয়াৰ সেয়া হৈছিল 45.71 সমান্তৰালভাৱে আমি যদি CPIৰ কথা কওঁ CPIৰ কথা আমি ক'বলৈ গ'লে তেওঁলোকে এটা সমষ্টিত খেলিছিল তেওঁলোকে জিকা নাছিল CPIM দুটা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু এটা সমষ্টিত তেওঁলোকে জিকিবলৈ সক্ষম হৈছিল আমি যদি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কথা কওঁ টিপি আমি অলপ ওপৰলৈ যাবলৈ গ'লে ভাল 95টা সমষ্টিত তেওঁলোকে খেলিছিল 29টা সমষ্টিত জয়লাভ কৰিছিল তেওঁলোকৰ
29.67% তেওঁলোকৰ ভোট শ্বেয়াৰ আছিল কিন্তু একচুৱেলি যদি আপুনি চাবলৈ যায় তেওঁলোকে 95টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু 95টা সমষ্টিত যদিহে ভোট শ্বেয়াৰ চাওঁ তেতিয়াহ'লে তেওঁলোকৰ ভোট শ্বেয়াৰ হৈছে 39.45%। তৃণমূল কংগ্ৰেছে 2021 চনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই আৰু অসম গণ পৰিষদ 29টা সমষ্টিত খেলি 9টা সমষ্টি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ যদি সামগ্ৰিকভাৱে ভোট শ্বেয়াৰ যদি চোৱা হয় ভোট শ্বেয়াৰ হৈছে 7.91 আৰু যদিহে 29টা সমষ্টিত তেওঁলোকে য'ত প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিকেইটাৰ যদিহে ভোট শ্বেয়াৰ চোৱা যায় তেতিয়াহ'লে তেওঁলোকৰ ভোট শ্বেয়াৰ আছিলে 32.91%। আমি আহিছোঁ AIUDFলৈকে 2021 চনত 20টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 16টা সমষ্টি তেওঁলোকে লাভ কৰিছিল আৰু তাৰপিছত 9.29% তেওঁলোকৰ ভোট শ্বেয়াৰ আছিল যদিও তেওঁলোকৰ একচুৱেল ভোট শ্বেয়াৰ আছিল 53.79। BPFৰ কথা কৈছোঁ BPFে 12টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 4টা সমষ্টিত তেওঁলোকে জয়ী হৈছিল 3.39% তেওঁলোকৰ ভোট শ্বেয়াৰ আৰু 39.73 তেওঁলোকৰ একচুৱেল ভোট শ্বেয়াৰ। ইণ্ডিপেণ্ডেণ্টৰ কথা আছে নোটাৰ কথা আছে সেইবোৰলৈ নাযাওঁ আৰু আমি পৰৱৰ্তী আমি 2016 আছে 2016ৰ আমি ভোট শ্বেয়াৰ চাবলৈ আমি যত্ন কৰিম। 2016ত যদি আপুনি চাই 89টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 60টা সমষ্টিত তেওঁলোকে জয়ী হৈছিল আৰু 60টা সমষ্টিৰ তেওঁলোকৰ যি ভোট শ্বেয়াৰ আছিল 42.05% কিন্তু তেওঁলোকৰ সামগ্ৰিক যি ভোট শ্বেয়াৰ আছিল সেয়া আছিল 29.5% তেওঁলোকৰ সামগ্ৰিক ভোট শ্বেয়াৰ আছিল। CPIৰ কথা কৈছোঁ 2016ৰ আমি যদি চাওঁ তেতিয়া CPI আছিল 15টা সমষ্টিত কিন্তু তেওঁলোকে কোনো আসন লাভ কৰা নাছিল। 2016ত CPIMে 19টা সমষ্টি তেওঁলোকে খেলিছিল এটাও তেওঁলোকে লাভ কৰা নাছিল। একেদৰে 2016ত কংগ্ৰেছে 122টা সমষ্টিত খেলি তেওঁলোকে 26টা সমষ্টি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ ভোট শ্বেয়াৰ যদিহে কওঁ 30.96 আৰু একচুৱেল ভোট শ্বেয়াৰ যদি আছিল 32। অৰ্থাৎ আমি এইখিনিতে ক'ব বিচাৰিছোঁ যে যোৱাবাৰলৈকে যি সমষ্টিৰ ভোট শ্বেয়াৰৰ কথা আমি কৈছোঁ যোৱাবাৰলৈকে বা 2016 চনলৈকে যি ভোট শ্বেয়াৰ কৰিছিলোঁ TMCৰ কথা আমি ক'ব পাৰোঁ 13টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল এখনো আসন নাপালে। অসম গণ পৰিষদ 30খন আসনত খেলিছিল কিন্তু 14খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল 8.14% তেওঁলোকৰ ভোট শ্বেয়াৰ আৰু একচুৱেল ভোট শ্বেয়াৰ হৈছে তেওঁলোকৰ 33.31%। AIUDFৰ যদি সেই কথা কওঁ 74খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰি 13খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল 13.04% তেওঁলোকৰ ভোট শ্বেয়াৰ আৰু সামগ্ৰিকভাৱে তেওঁলোকৰ ভোট শ্বেয়াৰ হৈছে 21.3%। BPFৰ সেইবাৰ ভাল আছিল 2016ত তেওঁলোকৰ ভাল আছিল আৰু BPFে 13খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 12খন আসন লাভ কৰিছিল আৰু 3.93 তেওঁলোকৰ ভোট শ্বেয়াৰ আৰু একচুৱেল ভোট শ্বেয়াৰ অৰ্থাৎ যদিহে আমি 13খন আসনৰ কথা কওঁ তেতিয়াহ'লে তেওঁলোকৰ 39.12% ভোট শ্বেয়াৰ। এতিয়া চাওক যথেষ্ট গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ভোট শ্বেয়াৰৰ কথাটো ভোট শ্বেয়াৰ আৰু একচুৱেল ভোট শ্বেয়াৰৰ কথাটো বহু সময়ত গুৰুত্বপূৰ্ণ। এতিয়া কথা এটা চাওক কোনো এটা দলে 126টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে এখনো আসন তেওঁলোকে নিজিকিলে কিন্তু প্ৰতিটো সমষ্টিত যি 3000 4000কৈ ভোট তেওঁলোকে লাভ কৰিলে সি নিশ্চিতভাৱে এটা পাৰ্চেণ্টেজ এটা দিব। অৰ্থাৎ কোনো এটা দলে যদিহে আটাইকেইটা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু তেওঁলোকে এখনো আসন লাভ কৰা নাই তেওঁলোকৰ এটা ভোট শ্বেয়াৰ থাকিব কিন্তু তেওঁলোকৰ কি হ'ব আচলতে যি তেওঁলোকৰ সিট শ্বেয়াৰৰ কথা যদি কওঁ সিট শ্বেয়াৰ তেওঁলোকৰ জিৰো কিন্তু ভোট শ্বেয়াৰ তেওঁলোকৰ এটা থাকিব। এতিয়া চাওক নিশ্চিতভাৱে এই যি সামগ্ৰিকভাৱে এই যি কথা আছে অৰ্থাৎ তেওঁলোকে কি ধৰণে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সেই আসনসমূহত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত তেওঁলোকে কিমান লাভ কৰিছে সি নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হয় আৰু এইবাৰ আৰু অলপ সলনি হ'ব কিয় কাৰণ 1985 চনৰ পিছত অসমৰ যি ৰাজনৈতিক পৰিস্থিতি সলনি হৈছিল 1985 চনৰ ৰাজনৈতিক বাতাবৰণ সলনি হোৱাৰ পিছত এতিয়া দেখা গৈছে যে আকৌ এবাৰ ডিলিমিটেশ্যনৰ ফলত আকৌ এবাৰ এই ধৰণৰ এক ভাল সলনি এটা আহিছে যি সলনিয়ে যি পৰিৱৰ্তনে এইবাৰ সামগ্ৰিকভাৱে 2026ৰ নিৰ্বাচন সামগ্ৰিকভাৱে সলনি কৰি দিব। আপুনি কোৰ ফৰত চাই আছে অনুষ্ঠান আৰু আপোনাৰ সমষ্টিটোৰ কথা যদি আপুনি মনলৈ আনে তেতিয়া চাব যে আপোনাৰ সমষ্টিলৈ নতুন কি কি অঞ্চল অন্তৰ্ভুক্ত কৰা হ'ল কোন কেইখন গাঁও অন্তৰ্ভুক্ত কৰা হ'ল সেই গাঁওসমূহৰ জনগাঁথনি কেনে আৰু এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ ফলত কি ধৰণে মানুহৰ মানে কি ধৰণে এই নতুন যি ৰাজনৈতিক দলসমূহ আছে কোনকেইটা ৰাজনৈতিক দলে তাত
তেওঁলোকে ফ্ৰণ্ট ফুটত থাকিব, কোনটো বেক ফুটত থাকিব, সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হ'ব। আমি এটা বাইট চাবলৈ, আমি এটা দৃশ্য চাবলৈ চেষ্টা কৰিম। চাওক যে এই যে 2026 চনত যি নতুন নিৰ্বাচন হ'ব, যি 2026ৰ নিৰ্বাচন আহি আছে, 2026ৰ নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে দেখা গ'ল যে জনগাঁথনি সম্পূৰ্ণ সলনি হ'ল, ডিলিমিটেশ্যন হ'ল। বিভিন্নজনে দেখা গৈছে যে বিভিন্নজনে তাক সমৰ্থন কৰিছে, বিভিন্নজনে সমৰ্থন কৰা নাই, বিভিন্নজনে অপ'জ কৰিছে যে ডিলিমিটেশ্যন হ'ব নালাগিছিল। আনকি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বিভিন্নজনে আগবাঢ়ি গৈছে। কিন্তু একাংশই আকৌ এনেকুৱা আছে যে ডিলিমিটেশ্যন হ'ব লাগিছিল, সমষ্টি পুনৰ বিন্যাস হোৱাটো প্ৰয়োজন আছিল। কিন্তু যি ধৰণে পুনৰ বিন্যাস কৰা হৈছে, সেই পুনৰ বিন্যাসৰ ধৰণক লৈ আচলতে তেওঁলোকৰ ক'ৰবাত আপত্তি আছে। এইবাৰ মই প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা অন্য কেইবাজনো নেতাৰ কথা আমি যদি কওঁ, বা ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা আছে বা যিসকল সহযোগী আছে, সেই সহযোগী নেতাসকলে নিশ্চিতভাৱে ডিলিমিটেশ্যনক সমৰ্থন কৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মা, আমাৰ বাইট 1 নম্বৰ বাইট, যিটো প্ৰথমটো যিটো বাইট আছে, প্ৰথম শ্বটটো আমি চলাবলৈ আমি চেষ্টা কৰিম। আৰু সেই শ্বটটোত আমি দেখিম যে হিমন্ত বিশ্ব শৰ্মাই ডিলিমিটেশ্যনক লৈ কি কৈছে, বা ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা আছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতা বা সহযোগী দলৰ নেতাসকলে কি কৈছে, আমি এইবাৰ প্ৰথমতে সেই প্ৰথমটো বাইট আমি চাই ল'ব বিচাৰিছোঁ। এক্টত লিখা আছে যে 2001ৰ ওপৰত নিৰ্ধাৰণ হ'ব। গতিকে সংবিধান সংশোধন কৰি যেতিয়ালৈকে 2011তো নানিব, তেতিয়ালৈকেতো ডিলিমিটেশ্যন এই ইলেকশ্যনৰ আগত হ'বই নোৱাৰে। মই কিয় লিখি থাকে মানুহবিলাকে বুজি নাপাওঁ, কিন্তু মোৰ যিমান দূৰ নলেজ যায় যে 2001ৰ জেগাত সংবিধান সংশোধন কৰি ভাৰত চৰকাৰে 11 কৰিব লাগিব। এতিয়ালৈকে সেইটো প্ৰক্ৰিয়া আৰম্ভ হোৱাই নাই। এইটো এটা ক্লজ 6 ৰূপায়ণৰ সময়ত ডিলিমিটেশ্যন প্ৰয়োজন হ'ব। সেইকাৰণে এইটো এটা আগতীয়া পদক্ষেপ যে আমি যেতিয়া ক্লজ 6ৰ ফালে যাম, ডিলিমিটেশ্যনখন যাতে ৰেডি হৈ থাকে। এইটো জনসংখ্যা বাঢ়িছে, 2001 চনৰ জনসংখ্যাৰ ভিত্তিত এই ডিলিমিটেশ্যন প্ৰচেছটো আৰম্ভ কৰাত ভাৰতীয় জনতা পাৰ্টীয়ে তাক সমৰ্থন জনাইছে। আমাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি তেনেধৰণৰ চৰকাৰৰ নটিফিকেশ্যন আহে, তেনেহ'লে আমি যিহেতু অলপ আগতীয়াকৈ কথাবিলাক ভাবোঁ, যদি চৰকাৰে নৱেম্বৰ মাহৰ শেষৰ ফালে নটিফিকেশ্যন ওলাই দিয়ে বা ডিচেম্বৰ আৰম্ভণিতে ওলাই দিয়ে, তেতিয়াহ'লে আমি আমাৰ স্থিতিটো কি হ'ব, আমি কি কৰিব লাগিব, আমাৰ কৰণীয় কি হ'ব, এই কথাখিনি দলৰ মজিয়াত, দলৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে আলোচনা হ'ব। আলোচনা হয় তাত আমাৰ যিখিনি পৰামৰ্শ, এই পৰামৰ্শখিনি আমি চৰকাৰক অৱগত কৰোঁ। ৰিপ্ৰেজেণ্টেশ্যনটো যাতে পাব পাৰে, ইয়াৰ কাৰণে ইলেকশ্যন কমিশ্যনে এই কথাটো নজৰ দিব লাগে, নজৰ ৰাখিব লাগে। আৰু বিশেষভাৱে আমি কৈছোঁ যে অলপ যদি ভেৰিয়েশ্যনটো যদি অলপ হয় তেতিয়া ভাল হয়। যিটো 10% দিছে, অলপ যদি এইটো বঢ়াই দিয়ে, তেতিয়া কিছুমান সমষ্টিত হয়তো আমাৰ বিভিন্ন জনগোষ্ঠীবিলাকে ৰিপ্ৰেজেণ্টেশ্যনটো পাব। তো ৰিপ্ৰেজেণ্টেশ্যনটোৱে মূল কথা, কাৰণ পলিচি মেকিংটো বিধানসভাত হয়, লোকসভাত হয়। চ' পলিচি মেকিং বডিত দেশৰ সৰ্বোচ্চ সদনত যদি ৰিপ্ৰেজেণ্টেশ্যনটো নাপায়, তেনেহ'লে বহুত কমিউনিটিয়ে ডিপ্ৰাইভ হৈ যায়। আৰু আজি স্বাধীনতাৰ পিছত এতিয়ালৈকে ক্ষুদ্ৰ জনগোষ্ঠীবিলাক অধিকাৰ পোৱা নাই বুলি বিভিন্ন আন্দোলনবিলাক বিভিন্ন সময়ত হৈ আছে। গতিকে ডিলিমিটেশ্যন কমিশ্যনৰ থ্ৰুৱেদি সেই প্ৰব্লেমবিলাক ছল্ভ কৰিব পৰা যায়, সেইটো আমি বিচাৰিছোঁ। সমষ্টি পুনৰ নিৰ্ধাৰণ এটা গতানুগতিক প্ৰক্ৰিয়া, প্ৰত্যেক 30 বছৰৰ মূৰে মূৰে হয়। অসমৰ কাৰণে দুৰ্ভাগ্য যে 2007 চনত গোটেই ভাৰতবৰ্ষতে হ'ল। আমি NRCক দোহাই দি আমি হয়তো নকৰিলোঁ। কিন্তু এই সমষ্টি পুনৰ নিৰ্ধাৰণ নোহোৱা কাৰণে আমি বহু অঞ্চলৰ প্ৰতিনিধিত্ব, বহু অঞ্চলৰ বিভিন্ন ধৰণৰ এই কথাবিলাক আমি কৰিব পৰা নাছিলোঁ। আৰু সেইকাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ ইলেকশ্যন আয়োগৰ এটা সঠিক সিদ্ধান্ত। আজি কেন্দ্ৰ চৰকাৰৰ আগ্ৰহত ইলেকশ্যন কমিশ্যনে এটা সঠিক সিদ্ধান্ত লৈছে, যিটো আজি 2007তে হ'ব লাগে। সমষ্টি পুনৰ নিৰ্ধাৰণ সঠিক সিদ্ধান্ত বুলি মন্তব্য কৰিছে এয়া জয়ন্ত মল্ল বৰুৱা বা ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা আছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে এয়া মন্তব্য আগবঢ়াইছে। এতিয়া কথা এটা চাওক যে বিৰোধীৰ বহুতেই, মই ইতিমধ্যেই ক'লোঁ যে 3টা আচলতে মন্তব্য আহিছে। কিছুমানে সমষ্টি পুনৰ নিৰ্ধাৰণ বিচাৰিছে, সমষ্টি পুনৰ নিৰ্ধাৰণ হওক, আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ যি ধৰণে কৰিছে
তাক লৈ তেওঁলোক সন্তুষ্ট অৰ্থাৎ চৰকাৰী পক্ষ বা সহযোগী দলসমূহে এয়া সমৰ্থন জনাইছে কিন্তু এটা কথা মন কৰক যে কিছুমান এনেকুৱাও আছে এনেকুৱা দল সংগঠন আছে যে যিসমূহ দল সংগঠনে দেখা গৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণক তেওঁলোকে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত কোনো এটা ৰাজনৈতিক দল বিশেষভাৱে লাভান্বিত হ'ব বুলি মন্তব্য আগবঢ়াইছে তেওঁলোকৰ দাবী আৰু চাওক যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই যে ব্যৱস্থাপনা আছে এই যে ব্যৱস্থা কৰা হৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু ইয়াৰ বিৰুদ্ধে তেওঁলোকে আইনৰ কাষ চাপিবলৈ এক প্ৰকাৰ তেওঁলোকে আইনৰ কাষ চাপিবলৈ তেওঁ ব্যস্ত হৈ পৰিছে এটা কথা চাওক যে তিনি গগৈৰ কথা আমি যদি কওঁ তিনিগৰাকী গগৈ অৰ্থাৎ লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু গৌৰৱ গগৈ এই তিনিগৰাকী নেতাই সমষ্টিত পুনৰ নিৰ্ধাৰণৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিশ্চিতভাৱে বিতৰ্ক এক সূচনা হৈছে আৰু চাওক যে বহু সময়ত কোৱা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি সমস্যাসমূহ আছে যি সমস্যাৰ কথা কৈ অহা হৈছে সেই সমস্যাসমূহৰ কথা আমি পাতিম এতিয়া চাওক যে সমষ্টি পুনৰ নিৰ্ধাৰণ জনবিন্যাস সলনি হৈছে আৰু ইয়াত কোনোবা এটা বিশেষ ধৰ্মৰ লোকে বা কোনো এক সম্প্ৰদায়ৰ লোকে তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন তেওঁলোকৰ কম হ'ব নেকি 2026 নিৰ্বাচনত সমষ্টি কমিছে আৰু সমষ্টি কমাৰ ফলত বা অন্য সমষ্টিসমূহত তেওঁলোকে জিকিব পাৰিবনে নোৱাৰে এই জনবিন্যাসৰ কাৰণে তেওঁলোকৰ জনবিন্যাসৰ কাৰণে হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁলোকৰ সংখ্যা বাঢ়িব কিন্তু আচলতে সিট নাবাঢ়িব অৰ্থাৎ ভোট শ্বেয়াৰ বাঢ়িব পাৰে কিন্তু তেওঁলোকৰ সিট শ্বেয়াৰ কমিব পাৰে এনেকুৱা ধৰণৰ যি এক সমস্যা এক সন্মুখীন হ'ব বুলি বহুতে ধাৰণা কৰিছে তিনি গগৈ কি কৈছিল তিনি গগৈৰ মন্তব্য চাওক তাৰপিছত আমি নিশ্চিতভাৱে আকৌ কথা পাতিম সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়া আৰু নতুনকৈ প্ৰকাশ কৰা যিখন খচৰা আমি দুয়োটাৰে আমি বিৰোধিতা কৰিছিলোঁ যেতিয়ালৈকে বিদেশী মানুহৰ নাম ভোটাৰ তালিকাত থাকিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হোৱাৰ পাছত ইয়াৰ পৰা কৰ্তন হোৱা 19 লাখ মানুহ আৰু তাৰ উপৰিও পৰৱৰ্তী দিনসমূহত এই গোটেই প্ৰক্ৰিয়াটো যেতিয়ালৈকে আগবঢ়াই সম্পূৰ্ণ নকৰিব তেতিয়ালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণে প্ৰকৃত লক্ষ্য অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মানুহৰ ৰাজনৈতিক স্বাৰ্থ আৰু ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত নিশেষ কৰিবৰ কাৰণে এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে খচৰাত এই কথা স্পষ্ট ৰূপত প্ৰমাণ হৈছে তেওঁলোকৰ খিলঞ্জীয়া মানে তেওঁলোকে যিটো ভোট বেংক সৃষ্টি কৰিছে য'ত তেওঁলোকে সাম্প্ৰদায়িকতা সৃষ্টি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব পাৰে সেই ভোট বেংক মানে বিজেপি RSSৰ ভোট বেংক সেইটোকে তেওঁলোকে খিলঞ্জীয়া বুলি কৈছে কিন্তু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মানুহৰ ৰাজনৈতিক স্বাৰ্থ সম্পূৰ্ণ জলাঞ্জলি দিছে চৰকাৰে ডিলিমিটেশ্যন কমিশ্যন গঠন হোৱাৰ সময়খিনিতে সন্দেহজনকভাৱে 4খন জিলা তেওঁলোকে কৰ্তন কৰি দিছে আৰু বিভিন্ন জিলাৰ সীমাবিলাক তেওঁলোকে কৰ্তন কৰি ইফালে সিফালে লগাই দিছে মুঠতে এখন সাম্প্ৰদায়িক চৰকাৰে সাম্প্ৰদায়িক নিয়মত আজি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ অধিকাৰ হৰণ কৰি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকৰ অধিকাৰ হৰণ কৰি ভূমিপুত্ৰসকলৰ অধিকাৰ হৰণ কৰি তেওঁলোকে নিজে জিকিব পৰাকৈ বহিৰাগত ভোট লৈ ডিলিমিটেশ্যন প্ৰচেছ চলাবৰ কাৰণে যি কুপ্ৰচেষ্টা কৰিছে তাক বাধা প্ৰদান কৰাটো প্ৰত্যেকজন সচেতন নাগৰিকৰে এতিয়া দায়িত্ব বৰ্তমান বিজেপি চৰকাৰে উজনি অসমৰ মানুহক অপমানিত কৰিছে খিলঞ্জীয়া নাম লৈ আজি আহোমসকলক বিশ্বাসঘাত কৰিলে খিলঞ্জীয়া নাম লৈ আজি বাগানৰ মানুহৰ আজি তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ কৰ্তন কৰিলে খিলঞ্জীয়া নাম লৈ আহোমসকলক এটা সমষ্টিত আবদ্ধ কৰি ৰাখিলে খিলঞ্জীয়া নাম লৈ উজনি অসমত এটাও চিট অনুচিত জাতিৰ কাৰণে এৰি দিয়া নাই কথা বহুত আছে আপোনালোকৰ সৈতে পাতিবলৈ আৰু কথা পাতিম বিৰতি এটাৰ সময় হৈছে এটা বিৰতি লৈ লৈছোঁ তাৰপিছত আমাৰ আৰু আছে বহু কথা আঁতৰি নাযাব আমি পুনৰ আপোনালোকৰ ওচৰলৈ উভতি আহি আছোঁ